শিক্ষাৰ্থীসকল, আজি মই তোমালোকক অনুশীলনী ৭ৰ গড় অংককেইটা কৰি দিবলৈ লৈছোঁ। ১ নম্বৰ অংকটো আছিল অংকিতাই এদিন ৩,৬৫০ টকা লৈ বজাৰলৈ গ'ল। তাৰে তেওঁ প্ৰতিখনত ৪০ টকা দামৰ ৬খন বহী, প্ৰতিটোত ১২ টকা ৫০ পইচা দামৰ ৪টা কলম, কিলোগ্ৰামত ১২০ টকা দৰত ২ কিলোগ্ৰাম আপেল, কিলোগ্ৰামত ৮৫ টকা দৰত ৩ কিলোগ্ৰাম দাইল, একোটাত ৩৮০ টকা দামৰ ২টা চোলা আৰু ৭৫০ টকা দামৰ এযোৰ জোতা কিনিলে। অংকিতাৰ সিদিনাৰ বজাৰৰ জমা খৰচৰ হিচাপ উলিওৱা। এতিয়া প্ৰথমতে আমাক দিয়া আছে অংকিতাই বজাৰলৈ লৈ যোৱা টকাৰ পৰিমাণ। কি দিয়া আছে? অংকিতাই এদিন ৩,৬৫০ টকা লৈ বজাৰলৈ গ'ল। তাৰমানে অংকিতা বজাৰত যাওঁতে তেওঁৰ হাতত টকা আছিল ৩,৬৫০ টকা। তাৰপিছত মই খৰচখিনি একেলগে লিখিছোঁ। আমাক দিয়া আছিল তেওঁ প্ৰতিখনত ৪০ টকা দামৰ ৬খন বহী, গতিকে মই বহী লিখিছোঁ ইয়াত। এখনৰ দাম ৪০ টকা, গতিকে ৬খন বহীৰ দাম উলিয়াবলৈ ৪০ টকা ৬ৰে পূৰণ কৰিছোঁ, কৰি আমি পাইছোঁ ২৪০ টকা। তাৰপিছত প্ৰতিটোত ১২ টকা ৫০ পইচা দামৰ ৪টা কলম। এটা কলমৰ দাম ১২ টকা ৫০ পইচা আৰু কলম কিনে ৪টা, গতিকে ৪ৰে পূৰণ কৰিছোঁ, কৰি পাইছোঁ আমি ৫০ টকা। তাৰপিছত কিলোগ্ৰামত ১২০ টকা দৰত ২ কিলোগ্ৰাম আপেল। আপেল লিখিছোঁ এইটো, লিখি ১ কিলোগ্ৰাম আপেলৰ দাম ১২০ টকা, ২ কিলোগ্ৰাম কিনিছিল, গতিকে ২ৰে পূৰণ কৰিছোঁ, কৰি আমি পাইছোঁ ২৪০ টকা। তাৰপিছত দিয়া আছে কিলোগ্ৰামত ৮৫ টকা দৰত ৩ কিলোগ্ৰাম দাইল। দাইল ১ কিলোগ্ৰামৰ দাম ৮৫ টকা, ৩ কিলোগ্ৰাম কিনিছিল, ৩ৰে পূৰণ কৰিছোঁ, আমি পাইছোঁ ২৫৫ টকা। তাৰপিছত একোটাত ৩৮০ টকা দামৰ ২টা চোলা। এটা চোলাৰ দাম ৩৮০ টকা, ২টা কিনিছিল, ২ৰে পূৰণ কৰিছোঁ, পূৰণ কৰি আমি পাইছোঁ ৭৬০ টকা। তাৰপিছত আমাক দিয়া আছিল আৰু ৭৫০ টকা দামৰ এযোৰ জোতা। জোতা কিনিলে এযোৰ মাত্ৰ ৭৫০ টকা দামৰ, গতিকে আমি এযোৰ কিনিছিল, ১ৰে পূৰণ কৰিছোঁ, কৰিলে ৭৫০ পাইছোঁ। এইখিনি আছিল তেওঁ কিনা বস্তুৰ খৰচ, গতিকে মুঠ খৰচ এইকেইটা যোগ কৰিলে এই ০, তাৰপিছত ইয়াতে ০, দশমিকৰ তলত দশমিক। এইখিনিতে মই তোমালোকক এটা কথা কৈছোঁ, মই ইয়াত যেনেকৈ সমান চিনৰ তলে তলে সমান চিন দিছোঁ, দশমিকৰ তলে তলে দশমিক পাতিছোঁ আৰু সোঁফালে এককবোৰ লিখিছোঁ। তোমালোকে এই কথাকেইটা মন কৰিবা আৰু তোমালোকেও এনেকৈ লিখিবা, মানে এককটো থাকিবই লাগিব, দশমিকৰ তলত দশমিক থাকিবই লাগিব, তাৰপিছত দশমিকৰ সোঁফালৰ সংখ্যা সোঁফালে থাকিব, বাওঁফালৰ সংখ্যা বাওঁফালে থাকিব। গতিকে কি হ'ব, সংখ্যা বা অংক যে দশমিকটো দশমিকৰ তলে তলে পাতিলে, তাৰপিছত সোঁফালৰ অংককেইটা সোঁফালে লিখিবা, বাওঁফালৰ কেইটা বাওঁফালে লিখিবা। এতিয়া আমি খৰচবোৰ একেলগে এনেকৈ লিখি লৈছিলোঁ আৰু দশমিকৰ তলত দশমিক পাতিছোঁ। সোঁফালে প্ৰথম ঘৰত অৰ্থাৎ এককৰ ঘৰত আমাৰ এইখিনিতো সোঁফালৰ শূন্যই আছিল এইটো, গতিকে যোগ কৰিলে ০ পালোঁ, এইটো ০ পালোঁ, তাৰপিছত যোগ কৰি পালোঁ ৫, ইয়াত অকল ৫ আছিল। তাৰপিছত ৪ আছে ৯, ৯ ৪ ১৩, ১৩ আছে ১৮, ১৮ আছে ২৪, ২৪ আছে ২৯, হাতে গ'ল ২, ২ ২ ৪, ৪ ২ ৬, ৬ ২ ৮, ৮ হাতে ১৫, ১৫ হাতে ২২। গতিকে অংকিতাৰ মুঠ খৰচ কিমান হ'ল? ২,২৯৫ টকা। এতিয়া অংকিতাৰ জমা খৰচৰ হিচাপ উলিয়াব দিছে। এতিয়া গতিকে আমি জমা খৰচৰ হিচাপ, মানে তেওঁৰ হাতত কিমান টকালৈ বজাৰলৈ গৈছিল সেইটো হ'ব জমা। মুঠ খৰচটোতো আমি উলিয়ালোৱে, জমাখিনিৰ পৰা
খৰচটো বিয়োগ কৰি দিলে যিখিনি টকা থাকিব সেইখিনি হ'ব অংকিতাৰ হাতত থকা টকাৰ পৰিমাণ। এতিয়া মুঠ জমা, অংকিতাৰ হাতত মুঠ জমা মানে বজাৰলৈ যাওঁতে কিমান টকা আছিল? ৩,৬৫০ টকা। আৰু মুঠ খৰচ সমান ২,০০০, আমি উলিয়ালোঁ আগতে ২৯৫ টকা। তাৰপিছত এনেকৈ আঁচডাল পাৰি দিবা, দি লিখিবা এতেকে হাতত থাকিল, মানে মুঠ বজাৰলৈ নিয়া পইচাৰ পৰা বস্তু কিনা খৰচখিনি বাদ দিলে যিখিনি পইচা থাকিব সেইখিনি অংকিতাৰ হাতত থাকিব। গতিকে আমি এতিয়া মুঠ জমাৰ পৰা খৰচটো বিয়োগ কৰিম। শূন্য আছে ইয়াতে, গতিকে ১ ধাৰে ল'ম, ল'লে ১০ৰ ৫ গ'লে ৫, ইয়াত ৪ থাকিল, ১ ধাৰে ল'ম, ল'লে ১৪ৰ ৯ গ'লে ৫, ৫ থাকিল, ৫ৰ ২ গ'লে ৩, ৩ৰ ২ গ'লে ১। গতিকে আমি অংকিতাৰ হাতত থকা টকাৰ পৰিমাণ পালোঁ আমি ১,৩৫৫ টকা। এতেকে আমি লিখিম, এতেকে সিদিনা বজাৰ কৰাৰ পিছত অংকিতাৰ হাতত থকা টকাৰ পৰিমাণ সমান ১,৩৫৫ টকা। এইটো হ'ল অংকিতাৰ জমা খৰচৰ হিচাপ। তাৰপিছত আমাক দিয়া আছে ২ নম্বৰ অংকটো দিয়া আছে যে নিপেনে এদিন বজাৰলৈ গৈ ধান বিক্ৰী কৰি ৬৮০ টকা, কল বিক্ৰী কৰি ৪২৫ টকা আৰু আম বিক্ৰী কৰি ২৬০ টকা পালে। সেই টকাৰে তেওঁ প্ৰতি কিলোগ্ৰামত ৪২ টকা ৫০ পইচা দামত ২ কেজি আটা, প্ৰতি মিটাৰত ৬০ টকা দামত ৪ মিটাৰ কাপোৰ, প্ৰতি পেকেটত ৩২ টকা ৫০ পইচা দামত ৪ পেকেট বিস্কুট, লিটাৰত ৯৫ টকা দামত ১ লিটাৰ মিঠাতেল আৰু ২১৫ টকাৰ অন্যান্য বস্তু কিনে। তেওঁৰ সিদিনাৰ বজাৰৰ জমা খৰচৰ হিচাপ উলিওৱা। এতিয়া আমি কি হ'ব, অংকটো কৰোঁতে ইয়াত এইটোতকৈ ১ নম্বৰ অংকটোতকৈ এইটো অংক অলপ বেলেগ হয়। মই তোমালোকক কৰি দেখুৱাই দিছোঁ, অলপ লিখাখিনিও বেলেগ হ'ব। আমাক কি দিয়া আছিল, নিপেনে এদিন বজাৰলৈ গৈ ধান বিক্ৰী কৰি ৬৮০ টকা পালে। তাৰমানে কি হ'ল, সেইটো তেওঁৰ জমা। ধান বিক্ৰী কৰি যিটো টকা তেওঁ পালে সেইটো তেওঁৰ জমা হ'ব, ৬৮০ টকাটো তেওঁৰ জমা হ'ব। কল বিক্ৰী কৰি ৪২৫ টকা আৰু আম বিক্ৰী কৰি ২৬০ টকা পালে। এইখিনি হ'ল নিপেনৰ জমা, মানে ধান বিক্ৰী কৰি পোৱা পইচা, কল বিক্ৰী কৰি পোৱা পইচা আৰু আম বিক্ৰী কৰি পোৱা পইচা, এইখিনি জমাৰ ঘৰত থাকিব। তাৰ পিছৰখিনিত সেই টকাৰে তেওঁ প্ৰতি কিলোগ্ৰামত ৪২ টকা ৫০ পইচা দৰত ২ কেজি আটা, প্ৰতি মিটাৰত ৬০ টকা দৰত ৪ মিটাৰ কাপোৰ, প্ৰতি পেকেটত ৩২ টকা ৫০ পইচা দৰত ৪ পেকেট বিস্কুট,
লিটাৰত ৯৫ টকা দৰত ১ লিটাৰ মিঠাতেল আৰু ২১৫ টকাৰ অন্যান্য বস্তু কিনিলে। এই বস্তু কিনা খৰচখিনি হ'ব তেওঁৰ মুঠ খৰচ, যিখিনি টকা বস্তু কিনোতে খৰচ হ'ল সেইখিনি হ'ব মুঠ খৰচ। এতিয়া আমি প্ৰথমতে জমাখিনি লিখি ল'ম। আগতে যেনেকৈ খৰচ লিখিছিলোঁ ইয়াতো জমাখিনি লিখি ল'ম। এতিয়া জমাখিনি লিখোঁতে আমি কি লিখিম যে নিপেনে এদিন বজাৰলৈ গৈ ধান বিক্ৰী কৰি পালে ইমান টকা। গতিকে আমি লিখিম ধান বিক্ৰী কৰি পোৱা টকা সমান ৬৮০ টকা। তাৰপিছত কল বিক্ৰী কৰি পোৱা টকা সমান কিমান টকা পাইছিল ৪২৫ টকা। তাৰপিছত আম বিক্ৰী কৰি পোৱা টকা সমান আম বিক্ৰী কৰি কিমান টকা পালে ২৬০ টকা। এইখিনিয়ে তেওঁৰ জমা আছিল, কাৰণ আমাক দিছিল নিপেনে এদিন বজাৰলৈ গৈ ধান বিক্ৰী কৰি ৬৮০ টকা, কল বিক্ৰী কৰি ৪২৫ টকা আৰু আম বিক্ৰী কৰি ২৬০ টকা পালে। গতিকে এইখিনি হ'ব মুঠ জমা। এতেকে নিপেনৰ নিপেন নহয় নিপন, এতেকে নিপনৰ মুঠ জমা সমান আমি এইকেইটা যোগ কৰিম ০,০৫, ৮-২ 10, ১০-৬ 16, ১-৬ ৭, ৭-৪ 11, ১১-২ 13, ১,৩৬৫ টকা হ'ল নিপনৰ মুঠ জমা। তাৰপিছত আমি খৰচখিনি লিখোঁ। এতিয়া আমি খৰচখিনি লিখিম আগৰটোৰ দৰে। খৰচ কি কিনিলে তেওঁ প্ৰতি কিলোগ্ৰামত ৪২ টকা ৫০ পইচা দৰত মানে দামত ২ কেজি আটা। গতিকে আটা বুলি লিখিছোঁ। লিখি ১ কিলোগ্ৰামৰ দামটো লিখিছোঁ আমি কিমান আছিল, প্ৰতি কিলোগ্ৰামত ৪২ টকা ৫০ পইচা দৰত ২ কেজি আটা। গতিকে আমি ২ৰে পূৰণ কৰিম, কৰি পাম ০, ২ ৫ গুণ ১০, ২ ২ গুণ ৪, ২ ২ গুণ ৪ একে ৫, ২ ০ ০, ২ ৫ গুণ ১০, হাতে গ'ল ১, ২ ২ গুণ ৪ একে ৫, ২ ৪ গুণ ৮। ইমান টকা পালে, টকা খৰচ হ'ল তেওঁৰ আটা কিনোতে। তাৰপিছত কি আছিল, প্ৰতি মিটাৰত ৬০ টকা দৰত ৪ মিটাৰ কাপোৰ। গতিকে কাপোৰ কি দিয়া আছিল,
প্ৰতি মিটাৰত 60 টকা। গতিকে আমি 1 মিটাৰৰ দামটো লিখিলোঁ। প্ৰতি মিটাৰত মানে 1 মিটাৰত কেইমিটাৰ কাপোৰ কিনিছিল? 4 মিটাৰ। প্ৰতি মিটাৰত 60 টকা দামৰ 4 মিটাৰ কাপোৰ কিনিলে। 4 শূন্য শূন্য 4 পূৰণ 0 0 4 পূৰণ 0 0 4 6 গুণ 24 টকা। তোমালোকৰ যদি এনেকৈ মই যেনেকৈ মুখে মুখে পূৰণবোৰ কৰিছোঁ, তোমালোকৰ যদি অসুবিধা হয় তোমালোকে কাষত পাতি লৈ কৰিবা। তাৰপিছত প্ৰতি পেকেটত 32 টকা 50 পইচা দৰত 4 পেকেট বিস্কুট। প্ৰতি পেকেটত 32 টকা 50 পইচা দৰত 4 পেকেট বিস্কুট কিনিলে। গতিকে 4ৰে পূৰণ কৰিলোঁ, কৰিলে ইয়াতে হ'ব 4 পূৰণ 0 0 4 5 গুণ 20 0 হাতে গ'ল 2 4 2 গুণ 8 8 2 10 হাতে গ'ল 1 4 3 গুণ 12 1 13 130 টকা। তাৰপিছত লিটাৰত 95 টকা দৰত 1 লিটাৰ মিঠাতেল। মিঠাতেল লিটাৰত 95 টকাকৈ 1 লিটাৰ কিনে। গতিকে 1ৰে পূৰণ, গতিকে 95.00 টকা। তাৰপিছত 215 টকাৰ অন্যান্য বস্তু। কিমান টকা অন্যান্য বস্তু কিনোতে খৰচ কৰে? 215 টকা। গতিকে আমি আকৌ গোটেইখিনি ঠিকে আছেনে এবাৰ চাওঁ। সেই টকাৰে তেওঁ প্ৰতি কিলোগ্ৰামত 42 টকা 50 পইচা দৰত 2 কেজি আটা, প্ৰতি মিটাৰত 60 টকা দৰত 4 মিটাৰ কাপোৰ, প্ৰতি পেকেটত 32 টকা 50 পইচা দৰত 4 পেকেট বিস্কুট, লিটাৰত 95 টকা দৰত 1 লিটাৰ মিঠাতেল আৰু 215 টকাৰ অন্যান্য বস্তু কিনিলে। গতিকে এইখিনি হ'ব মুঠ, যোগ কৰিলে মুঠ খৰচ। কিমান হ'ব? 0 0 5 5 5 10 10 5 15 1 8 9 9 4 13 13 3 16 16 9 25 25 1 26 2 2 4 4 1 5 5 2 7। এইখিনি হ'ল তেওঁৰ মুঠ খৰচ। এতেকে মুঠ খৰচ সমান 765 টকা। এতিয়া আমি মুঠ জমাৰ পৰা মুঠ খৰচখিনি বিয়োগ কৰিলে কি পাম? তেওঁৰ হাতত থকা টকাৰ পৰিমাণটো আমি পাই যাম। এতিয়া মুঠ খৰচ, মুঠ জমা লিখিব লাগিব প্ৰথমতে। মুঠ জমা কিমান আছিলে আমাৰ? মুঠ জমা আছিলে 1365 টকা। মুঠ খৰচ সমান আছিলে 765 টকা। কিমান আছিলে? মুঠ খৰচ 765 টকা। এতেকে হাতত থাকিব সমান কি হ'ল? এককটো লিখিছোঁ ইয়াত। 0 0 গ'লে 0, এইটো 0 0 গ'লে 0, 5ৰ 5 গ'লে 0,
6 6 গ'লে 0, 13 7 গ'লে 6, এতেকে নিপনৰ হাতত থকা টকা পৰিমাণ সমান 600 টকা। এইটো হ'ল তেওঁৰ হাতত থকা টকাৰ পৰিমাণ। গতিকে তোমালোকে এনেদৰে এতিয়া 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো নিজে কৰিবা আৰু ইয়াৰ পিছত মই তোমালোকক ইয়াৰ পিছৰ যি পাঠ আছে সেই পাঠ আৰম্ভ কৰিম। ধন্যবাদ।